বস্তুটো পাম তাৰপিছত এই বস্তুটো আমি ইয়ালৈ কৰিম ট্ৰান্সফৰ্ম তাৰপিছত আমি এইটো ইয়ালৈ সোমাই দিম ইকুৱেল টু 1 বাই সাইন থিটা প্লাস আই কস থিটা এতিয়া এই ভ্যালুটো মই কি কৰিম ইয়াত ভাগি দিম ৰিপ্লেস কৰি দিম সো প্ৰবলেম থাকা ভিডিওবিলাক অলপমান দীঘল হ'ব পাৰে ওকে 5 to 10 মিনিটস যাবগে পাৰে সো অলপমান ধৈৰ্য ধৰি বস্তুটো চাবা ওকে সো আমাৰ তাত দিয়া আছে যে প্ৰুভ দ্যাট এখিনি দিয়া আছে ইমান টু দি পাৱাৰ n is equal to ইমান সো এই বস্তুটো মই সলভ কৰাৰ আগত এটা মই কথা কৈ দিব বিচাৰো সাপোজ তুমি এই কেছটো তুমি জানা যে i sin থিটা আৰু cos থিটা টু দি পাৱাৰ n হলে আমি n টো ভিতৰলৈ সোমাই আনিব পাৰো আৰু ইয়াৰ কাৰণে n টো আমি ভিতৰলৈ সোমাই আনিলো কিন্তু যদি আমাৰ ইয়াৰ উল্টাটো থাকে cosৰ জায়গাত যদি sin থাকে cosৰ জায়গাত যদি sin থাকে আৰু sinৰ জায়গাত যদি cos থাকে তেতিয়া আমি সোমাই দিব পাৰিম জানো n টো নোৱাৰিম এটো ডি মৰগেছ থিওৰেমৰ এগেইনষ্টত হয় কিন্তু আমি এটা কাম কৰিবলৈ পাৰিম আমি যদি sin টো cos কৰি পেলাও আমি যদি cos pi by 2 minus theta লিখো আকৌ প্লাস i sin pi by 2 minus theta যদি লিখো তেতিয়া এটো sin লৈ আহি গল এটো cos লৈ আহি গল তেতিয়া যদি n থাকে তেতিয়া n টো আমি ভিতৰলৈ সোমাই দিব পাৰিম আৰু তোমালোকে যদি মন কৰা ইয়াটো ঠিক এই বস্তুটোৱে আছে n টো ভিতৰলৈ সোমাই দিছে সো মোস্ট প্ৰবাবলি আমি যেতিয়া এই বস্তুটো সলভ কৰিম তেতিয়া আমি এই বস্তুটো পাম তাৰপিছত এই বস্তুটো আমি ইয়ালৈ কৰিম ট্ৰান্সফৰ্ম তাৰপিছত আমি এটো ইয়ালৈ সোমাই দিম সো এতিয়া আমাৰ মেইন টাৰ্গেটটো হ'ব যে আমি প্ৰবলেমটো সলভ কৰোতে এই বস্তুটো কেনেকৈ পাম ইয়াত আৰু এই বস্তুটো তুমি দেখিছা ইয়াত আছে এইখিনি বস্তু আছে ইয়াত সো এই বাকি সব বস্তু কেনসেল যাব লাগিব খালি এই পাৰ্টটোহে থাকিব লাগিব খালি এই পাৰ্টটো বাকি সব কেনসেল যাবগে কিবা এটা নহয় কিবা এটা হয় খালি এই পাৰ্টটোহে বাকি থাকিব লাগিব যাতে আমি এই প্ৰসেসটো কৰিব পাৰো ওকে সো আমি খালি এই বস্তুটো ৰাখিবৰ কাৰণে আমি কি কৰিব পাৰো আমি তলত দেখিছো ইয়াৰ কনজুগেটটো তলত আছে ৰাইট সো একচুয়ালি আমি ইহত দুটাৰ মাজৰ এটা আমি ফৰ্মুলা উলিয়াব পাৰো আমি উলিয়াব পাৰো যে sin থিটা প্লাস i cos থিটা ইনটু ইয়াৰ যদি কনজুগেটটো আমি মাল্টিপ্লাই কৰি দিও তেতিয়া এনসাৰটো 1 ওলাব সলভ কৰি সোৱা a স্কয়াৰ b স্কয়াৰ লগালে a স্কয়াৰ - b স্কয়াৰ লগালে 1 ওলাব এতিয়া মই এই যোনটো মাইনাসৰ পাৰ্ট আছে এই পাৰ্টটো মই ৰিপ্লেস কৰি দিম কেনেকৈ ৰিপ্লেস কৰি দিম কিহেৰে ৰিপ্লেস কৰিম মই এই বস্তুটো ৰাইট সাইডলৈ লৈ যাম তেতিয়া হৈ যাব এটো sin থিটা minus i cos থিটা ইকুৱেল টু 1 বাই sin থিটা প্লাস i cos থিটা এতিয়া এই ভ্যালুটো মই কি কৰিম ইয়াত ঢালি দিম ৰিপ্লেস কৰি দিম তো এতিয়া আমি এখিনিত আমি কি দিম 1 বাই sin থিটা প্লাস i cos থিটা তাৰপিছত আমি এলসিএম লৈ লম তেতিয়া আমি 1 plus i sin theta plus i cos theta divided by কি হৈ যাব sin theta plus i cos theta আৰু তলত এলসিএম কি হৈ যাব ইয়াত প্লাস 1 টা থাকিব এলসিএম কি হৈ যাব sin theta plus i cos theta সো এটো পেপাৰ লৈ এবাৰ তুমি নিজে সলভ কৰি চাবা এলসিএম টো লৈ চাবা তেতিয়া এখিনি থাকিব তাৰপিছত যেহেতু এটো ফ্ৰেকশনত আছে এই পাৰ্টটো উল্টি যাব উল্টি গলে এই পাৰ্টটো ওপৰলৈ যাব মানে sin থিটা প্লাস i cos থিটা পাৰ্টটো ওপৰত থাকি যাব আৰু তললে কি হৈ যাব এই পাৰ্টটো তললে হৈ যাব sin থিটা প্লাস i cos থিটা প্লাস 1 আকৌ লগতো এই পাৰ্টটো আছে এই পাৰ্টটো ইয়াৰ লগতে মাল্টিপ্লাই হৈ থাকিব কিন্তু তুমি যদি মন কৰা এই পাৰ্টটো আৰু এই পাৰ্টটো মানে এই পাৰ্টটো আৰু এই পাৰ্টটো কনফিউজিং হৈ গল এক মিনিট ওকে সো মই এই কথাটো কৈ আছো যে আমি যেতিয়া এটো উল্টাই দিলো sin থিটা প্লাস i cos থিটা টো ওপৰলৈ আহি গল আৰু sin থিটা প্লাস i cos যোনটো লগত প্লাস 1 আছে সেই পাৰ্টটো তললৈ আহি গল কিন্তু তেনুকা এটা পাৰ্ট ওপৰটো আছে সো এটো পাৰ্ট কাটি যাব আৰু এইবিলাক কি হল আলটিমেটলি আমাৰ তাত এই পাৰ্টটো থাকি গল আমাৰ কি থাকি গল সলভ কৰোতে sin থিটা প্লাস i cos থিটা থাকি গল সো ইয়াৰ পৰা আমি এতিয়া n কৰি দিম আৰু n কৰিলে আমাৰ কি হ'ব এখিনি আমি cos pi by ইমান থিটা কৰি লম আৰু এটো sin pi by এটো কৰি লম
তাৰপিছত n কৰি দিম আৰু nটো ইয়ালৈ ভিতৰলৈ ভৰাই দিলেই হ'ল এইটো n পাই বাই 2 হৈ যাব আকৌ n থিটা হৈ যাব চ' তেনেকৈ এইটো হৈ যাব অ'কে চ' আমি নেক্সট প্ৰব্লেমটো লগ পাম বাই